আগতে আছো এইগৰাকী মেধাৱী ছাত্ৰীৰ সৈতে অনন্যা বৰদলৈ যিগৰাকী ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত যুৱ কল্প শীৰ্ষক অনুষ্ঠানত বিতৰ্ক প্ৰতিযোগিতাত অংশ লৈ সমগ্ৰ বিশ্বৰ ছাত্ৰ ছাত্ৰীৰ মাজত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেইগৰাকী যিগৰাকী ছাত্ৰীয়ে নিজৰ এটা কবিতা বিশ্বৰ ভিতৰত নিৰ্বাচিত 4টা কবিতাৰ ভিতৰত তেওঁৰ এটা কবিতা আছিল অনন্যা বৰদলৈ যিটো তেওঁ পাঠ কৰিছিল। আমি বিৰতিৰ আগতে কৈছিলো যে সেই কবিতাৰ বিষয়ে পাতিম, তেওঁ যি ধৰণে সেই কবিতাটো পাঠ কৰিলে। আমি জানিব পৰা মতে অনন্যা, তুমি এই কবিতাটো নিজে লিখিছিলা আৰু এই কবিতাটোৰ বিষয়বস্তু আছিলে শোণিতপুৰ জিলাৰ চতিয়াৰ এজন প্ৰাণ জনগোষ্ঠীয় ব্যক্তিৰ ওপৰত। কি ধৰণে তুমি সেই কবিতাটো বাছি ললা আৰু কি ধৰণে এই কবিতাটো লিখিবলৈ তুমি প্ৰেৰণা পাইছিলা অলপ জনাব নেকি? মই এই পইণ্টটো লিখিছিলোঁ লাচিতৰ কাৰণে, যাক মই লগ পাইছিলোঁ লাষ্ট ইয়েৰ যেতিয়া মই মোৰ ককাৰ ঘৰত গৈছিলোঁ, দেউতাহঁতৰ ঘৰত। আৰু মোৰ বৰ্তাই লাচিতক লগ পোৱাইছিলে কাৰণ he believed that Lasit was an inspiration for me. Lasit was a hard-working boy, and he belonged to a very poor family. And he had many family problems, and he spoke about everything, and I was very touched and moved by his story, and after that I decided to write this poem. আকৌ পুনৰ ধন্যবাদ জনাইছো তোমালৈ। দৰ্শকে নিশ্চয় বুজিব পাৰিছে যে উঠি অহা প্ৰজন্মৰ এটা যদি উদাহৰণ, শেহতীয়া উদাহৰণ আমি দিব পাৰো, এইগৰাকী মেধাৱী ছাত্ৰীক দিব পাৰো অনন্যা বৰুৱা, যি কেৱল কিতাপৰ পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত নহয়, পাঠ্যপুথৰ ভিতৰতে আবদ্ধ নাথাকি বাহিৰলৈ ওলাই গৈ এটা বহল মনেৰে এটা সামাজিক দায়বদ্ধতাৰ যি চানেকি তেওঁ এই কম বয়সতে দেখুৱাইছে, সি সঁচাই অনন্য। আৰু আমি আশা কৰিছো অনন্যাৰ এই অনন্য যি প্ৰতিভা সেয়া আগলৈ যাওক আৰু অসমৰ কাৰণে কিবা এটা কৰাৰ যি হেঁপাহ, সেই হেঁপাহ আৰু বহল দৃষ্টিত যাওক, সেয়া আমি আশা কৰিছো। আৰু পুনৰ কওঁ, এজন যুৱকৰ জীৱনৰ আৰম্ভত লৈ এটা কবিতা লিখিছিল আৰু সেই কবিতাটোকে অনন্যা মই তোমাৰ ওচৰলৈ আহিছো, সেই কবিতাটোকে তুমি দিবলৈ ৰাষ্ট্ৰসংঘৰ যি এই আছিলে অনুষ্ঠান তালৈ সেই কবিতাটো কিয় নিৰ্বাচিত কৰিলা? মই কৰিলো কাৰণ কি মই সিহঁতক তাৰমানে গোটেই এটা এনেকুৱা ষ্টেজত মই কনভে কৰিব বিচাৰিছিলো যে এনেকুৱা ল'ৰা ছোৱালীও আছে যোনে besides regardless of many difficulties in their home life, they strive to do better and go forward. And I think regardless of how many problems a person has, I think they can always think positive and move forward. And Lasit was a great example for me and for everybody of my age, and I think everybody should know that. And that's how I came about reciting and writing this poem. তোমাৰ এই ইতিবাচক মানসিকতা সদায় থাকক, আমি কামনা কৰিছো। ভৱিষ্যতে তুমি তোমাৰ নিজৰ প্ৰতিভা, নিজৰ কামৰ মাজেৰে আমি অসমৰ যাতে অসমৰ সমাজ জীৱনতো কিছু অৱদান পাওঁ সেয়া আশা কৰিছো। এই যি তুমি ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত এই যি অনুষ্ঠান, সেই অনুষ্ঠানৰ পৰা উভতি আহি তোমাৰ কি ইতিবাচক দিশ পালা আৰু যিটো তুলনামূলক কৰা যায় বিদেশৰ ছাত্ৰ ছাত্ৰী বা ভাৰতৰ ছাত্ৰ ছাত্ৰী অসমৰ ছাত্ৰ ছাত্ৰীৰ মাজত, সেয়া তুমি কিবা পাৰ্থক্য দেখিলা নেকি? পাৰ্থক্য বহুত দেখিছো, কিন্তু on a very basic level all students are the same. We all strive to do well, and all the students there were very motivated and dedicated to whatever they were doing, and I think that's a very inspirational thing to see in children of our age and young adults. আৰু মই বহুত নতুন ফ্ৰেণ্ড বনালো বহুত বেলেগ কাণ্ট্ৰিৰ পৰা, যেনেকৈ আৰ্জেণ্টিনা, স্পেইন, বহুত আমেৰিকানবিলাকো লগ পালো। So it was a very good experience, and I got to see how they live, the American children, the American kids, and how they live and how they go about in their life. আৰু so ইমানো ডিফাৰেঞ্চ নাই, কিন্তু it was a different experience to see everything at once. So yeah. মই এতিয়া অলপ তোমাৰ ব্যক্তিগত প্ৰসংগলৈ আহোঁ, অলপ ৰাইজেও জানিব। তোমাৰ আন কেনেকুৱা বিষয়ত তোমাৰ ইণ্টাৰেষ্ট আৰু আগলৈ তোমাৰ লক্ষ্য কি অলপ জনাব নেকি ৰাইজৰ কাৰণে? মোৰ আগলৈ the aim I'm planning to be in the future, I hope to go into journalism probably, and I also like economics and a lot of geography, so maybe I might go into that field. But so far I've thought of writing more and
thoughts into words and maybe moving people like I did in the past few days. So জানি ভাল লাগিছে যে তুমি সাংবাদিকতাৰ দিশটোক তুমি খুব আগ্ৰহী আৰু সেইটো সঁচাকৈ এজন সাংবাদিক হিচাপে আমিও আশা কৰিছোঁ আৰু তোমাৰ সাংবাদিকতা যদি তুমি পথটো বাছি লোৱা আৰু তাত তুমি চাকচেছ হ'ব বুলি আশা কৰিছোঁ। সাধাৰণতে দেখা নাযায় যে বিভিন্ন ধৰণে ডাক্তৰ ইঞ্জিনিয়াৰ বা আজিকালি যিমান প্ৰতিষ্ঠান ব্যক্তিগত প্ৰতিষ্ঠান সেইসমূহত যোৱা পৰিলক্ষিত হয়, তাতে অগ্ৰসৰ হোৱা পৰিলক্ষিত হয় মেধাৱী ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। কিন্তু তোমাৰ যি মনোভাৱ সি সঁচাই আদৰণীয়। তুমি সাংবাদিকতাৰ মাজেৰে সমাজ সেৱা কৰিব বিচাৰিছা, ই আদৰণীয়, ভাল লাগিল জানি। আৰু তোমাৰ আন কেনেকুৱা ধৰণৰ পঢ়াৰ বাহিৰে তুমি কেনেকুৱা ধৰণৰ বিষয়ত অলপ ইণ্টাৰেষ্ট? মই সৰু থাকোঁতে মোক দেউতাই চুইমিঙত লগাই দিছিলে নাম। So I used to compete for swimming and I still do. I swim, but I don't compete anymore, but I can swim. And I play basketball on a regular basis. And I used to be in the badminton team in Sri Lanka in my old school, and I hope to continue this in my new school as well. And yeah, that's about it. খেলুৱৈ হিচাপে তুমি আশা কৰিছোঁ আৰু আগবাঢ়ি যাবা খেলৰ প্ৰতি যিটো আগ্ৰহ। তুমি দেউতাৰ কথা কৈছা, মই তোমাৰ দেউতাৰ লগত কথা পাতিব বিচাৰিম। এইখিনিতে দৰ্শকক জনাওঁ যে অনন্যাৰ পিতৃ হৈছে শ্ৰী একান্ত বৰদলৈ, তেওঁৰ মাতৃৰ নাম হৈছে বিভা বৰা। একান্ত বৰদলৈ টাটা মটৰ্ছৰ এজন শীৰ্ষ বিষয়া, তেওঁ কলকাতাত থাকে। তেওঁ যদিও শোণিতপুৰ জিলাৰ 10 নম্বৰ চতিয়াৰ ঘৰ, তেওঁ চাকৰি সূত্ৰে কলকাতাত থাকে। একান্ত বৰদলৈ, মই একান্ত বৰদলৈৰ লগত দুআষাৰ পাতিবলৈ বিচাৰিছোঁ। স্বাভাৱিকতে এগৰাকী জীয়ৰীৰ কৃতিত্বৰ অংশীদাৰ হৈ গৌৰৱ অধিকাৰী হয় এগৰাকী পিতৃ। আৰু অনন্যাৰ পিতৃ একান্ত বৰদলৈ আমাৰ লগত উপস্থিত আছে কলকাতাত। হয়, আপোনাৰ কেনে লাগিছে অনন্যাৰ এই সাফল্যৰ কথা? মোৰ বৰ ভাল লাগিছে, খুবেই ভাল লাগিছে। আৰু মই জানো তাই অলপ কনফিডেন্ট আছে আৰু তাই সেইকাৰণে মোৰ ভাল লাগিছে। আৰু কি বিচাৰে তাইতো বহুতখিনি আমাৰ আগত কৈছে জীৱনৰ লক্ষ্য আৰু বিভিন্ন কি প্ৰকাৰে, আৰু তাই যিটো এই বয়সতে যিটো বহলতা মন, যি সামাজিক দায়বদ্ধতা, বিশেষকৈ সেই কবিতাটো ফাইটাৰ কিন্তু সেই কবিতাটোৰ মাজেৰে যিখিনি কৈছে সেই সঁচাই প্ৰশংসনীয়। আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত? নহয়, চাওক, আমাৰ জেনেৰেশ্যনটোৱে, মই প্ৰথমতে ভাবিছিলোঁ মোৰ ল'ৰাটাও আছে বিয়ানুত, আৰু মোৰ ছোৱালীজনীও ডাঙৰ ছোৱালী। আমি যেতিয়া ভাবিছিলোঁ আমাৰো মেণ্টেলিটি আছিলে সিহঁতে ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক। কিন্তু আমি বাহিৰত গ'লোঁ, আমি শ্ৰীলংকাতে আছিলোঁ 5 বছৰ। আৰু তেতিয়া তাত দেখিছোঁ যে আমি কাকো আচলতে হেৰি কৰিব নালাগে, প্ৰেছাৰাইজ কৰিব নালাগে যে তহঁতে ইঞ্জিনিয়াৰ হওক, ডাক্তৰ হওক। আৰু মই মাইণ্ডটো চেঞ্জ কৰিছোঁ। আৰু মোৰ মাইণ্ডটো যেতিয়া চেঞ্জ হ'ল, এদিন মই মোৰ ফেমিলিটো লৈ, মোৰ ল'ৰা বিয়ানুত আৰু মোৰ ৱাইফ বিভা আৰু অনন্যাক লৈ পেলাই আমি ট্ৰিনকম এইফালে গৈছিলোঁ। তাত চুনামীৰ যিবোৰ ঘটনা হৈছিলে, চুনামীত যিমান ধ্বংস হৈছিলে, মোৰ ছোৱালীজনী অনন্যাক দেখি পেলাই বৰ আচৰিত দিছিলে। আৰু অনন্যাক যেতিয়া আচৰিত হোৱাৰ পিছত মই অনন্যাক ক'লোঁ, তুমি কিবা এটা লিখচোন। তেতিয়া আমি গৈ হোটেলত আছোঁ, হোটেলৰ ৰাতিটোৰ ভিতৰতে তাই ইমান ধুনীয়া এটা গল্প লিখিলে নহয়, চুনামীৰ ওপৰত এটা সৰু ল'ৰাক হেৰি কৰি পেলাই, কল্পনা কৰি পেলাই সৰু ল'ৰাটো চুনামীত কেনেকৈ হেৰাই গ'ল, মাক বাপেক কেনেকৈ হেৰাই গ'ল। মই বহুত ইমপ্ৰেছ হ'লোঁ। ইমপ্ৰেছ হৈ ক'লোঁ, তেতিয়া মই ভাবিলোঁ এই ইহঁতৰ যিটো কেপেবিলিটি আছে সেইমতে ডাঙৰ হ'ব লাগে। তেতিয়া মই অনন্যাক ক'লোঁ, তোমাৰ যি মন যায় সেইটো হ'বা। তুমি ইঞ্জিনিয়াৰ হ'ব নালাগে, ইঞ্জিনিয়াৰ হ'ব মন আছে ইঞ্জিনিয়াৰ হোৱা, ডাক্তৰ হ'ব মন আছে ডাক্তৰ হোৱা, কিন্তু তোমাক আমি কোনো প্ৰেছাৰাইজ নকৰোঁ। তেতিয়া মাইণ্ডটো বহুত ফ্ৰী হ'ল। তেতিয়া তাই লিখা মেলা কৰা আৰু এনেকুৱা ধৰণৰ কামত বেছি এক্টিভিটি বাঢ়িলে। আৰু সেইটো কাৰণে আজি সোনকালে তাইৰ পৰা আমি ফলটো পাইছোঁ মানে। হয়, বহু গুৰুত্বপূৰ্ণ কথা মই নিশ্চয় দৰ্শকক জনাম। এই ধৰণে এয়া হৈছে এজন সচেতন অভিভাৱকৰ গুৰুত্বপূৰ্ণ মন্তব্য। নিজৰ ল'ৰা ছোৱালীক, নিজৰ সন্তানক বলপূৰ্বকভাৱে যিকোনো কৰিবলৈ আগবঢ়াই দিব নালাগে, নিজৰ ইচ্ছামতে কৰিবলৈ দিব লাগে। আৰু যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু আমাৰ লগত এই সময়খিনি দিয়াৰ বাবে একান্ত বৰদলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ, পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ সময় কম, এইখিনিতে আমি এটা ল'ব লাগিব চমু বিৰতিৰ পিছতে আমি পুনৰ অলপ কথা পাতিম অনন্যাৰ সৈতে।